মুখ্যমন্ত্ৰীয়ে হঠাৎ জুবিন প্ৰেমী আখ্যা দিয়া বীৰ লাচিত সেনাৰ সদস্য বিকাশ অসমো আমাৰ লগত কিছু সময়ৰ পিছত সংযুক্ত হ'ব। অখিল গগৈ ডাঙৰীয়া, মই প্ৰথমতে আপোনাৰ মন্তব্যখিনি লৈ পেলাই মই বিদায় দিম। প্ৰথম কথা, মুখ্যমন্ত্ৰীয়ে এটা কথা ক'লে, যিটো কথা আমাৰ আচলতে 100% আমি সম্পূৰ্ণ হ'ব পৰা নাই। আমাক ব্যক্তিগতভাৱে অনুষ্ঠানক গালি পাৰিছে, সেইটো বৰ পৃথক। কিন্তু বাক্সাৰ যিটো ঘটনা, সেয়া প্ৰৰোচিতভাৱে সংবাদ মাধ্যমে হেনো উলিয়াই আনিছে, প্ৰৰোচিতভাৱে তাত মানুহ আহিছে, অথচ তাত কি ধৰে জনসমাগম হৈছে, কালি কেমেৰা আগত সকলো স্পষ্ট হৈছে। আৰু আজিৰ দিনটোত এই মুহূৰ্তত তাৰ প্ৰতিনিধি সকলো কথা কৈছে। ৰাইজে একেশ্বৰে কৈছে যে আমাৰ ইয়াত কিয়, বাক্সাৰ কাৰাগাৰত কিয়, আৰু তাৰপিছত আৰক্ষীয়ে লাঠিচালনা কৰিছে নিৰ্বিচাৰ এই গীতাৰ্থ দেৱ শৰ্মা। কোনো ধৰণৰ কথা বতৰা নাই সেই ক্ষেত্ৰত। আৰু আক্ৰমণৰ লক্ষ্য হ'ল এতিয়া সংবাদ মাধ্যম, আক্ৰমণৰ লক্ষ্য হ'ল ৰাইজ। অখিল গগৈ ডাঙৰীয়া, এনেকে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তি কিমান দূৰ আমি আগুৱাই যাব পাৰিম? গগৈ ডাঙৰীয়া, মোৰ কথাটো খুব স্পষ্ট যে কালি বাক্সাৰ ৰাইজে যি প্ৰতিবাদ কৰিছে, সেই প্ৰতিবাদটো হ'ল যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে যে জুবিন গাৰ্গক আচল ন্যায় নিদিয়ে, এই চৰকাৰখনৰ প্ৰতি যিটো অনাস্থা, সেই অনাস্থাৰ বহিঃপ্ৰকাশ। আচলতে এই চৰকাৰখনৰ মুখ্যমন্ত্ৰীজনে যিবিলাক বক্তব্য প্ৰকাশ কৰি আছে, এইবিলাকে মানে অসমৰ মানুহক একেবাৰে আশ্বস্ত কৰিব পৰা নাই। অসমৰ মানুহে বুজি উঠিছে যে মুখ্যমন্ত্ৰীয়ে আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ, ৰহস্যজনক মৃত্যুৰ উচিত ন্যায় নিদিয়ে। আমি দেখিছোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে অভিযুক্ত বা হত্যাৰ কাৰণে অভিযুক্তসকলৰ প্ৰতি অতি মৰম, অতি সদয়, আৰু আমাৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰকসকলৰ প্ৰতি গৰম। এইটোৱে হ'ল বিজেপি চৰকাৰখনৰ স্থিতি। দ্বিতীয়তে আমি সকলোৱে দেখি আছোঁ যে শ্যামকানু মহন্তই বিজেপিৰ গুৰু RSSৰ যিজন মূল প্ৰধান, গোটেই ভাৰতবৰ্ষৰ হেড যিজন, তেওঁৰ উপস্থিতিত, তেওঁৰ সন্মুখত, মুখ্যমন্ত্ৰীৰ উপস্থিতিত তেওঁৰ সন্মুখত আমি শ্যামকানু মহন্ত, ননী গোপাল মহন্তক আমি দেখিবলৈ পাইছোঁ যে মোহন ভগৱতৰ লগতো মিটিং কৰি আছে। গতিকে সকলো ৰাইজে বুজি উঠিছে যে এই মানুহজন, এই অভিযুক্তবিলাক বহুত হাত দীঘল। তাতে আকৌ অসমৰ মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ গোটেই ঘটনাটোক বিপথে পৰিচালিত কৰিবৰ কাৰণে, কেতিয়াবা তেওঁ মানুহক একেবাৰে দুৰ্গা পূজাত ব্যস্ত ৰাখিবৰ কাৰণে গোটেই চেলফি কৰি ফুৰিছে। আগতে 2খন পূজালৈ চাবলৈ যায়, এইবাৰ 20-25খন পূজাত গৈ পূজাৰ কাৰণে মানুহক ইনচিষ্ট কৰি আছে, চাব লাগে। তাৰ পাছত আকৌ আপোনালোকে দেখিছে যে এইবাৰ দেৱালীৰ কাৰণে সাংঘাতিক হুলস্থুল, নিজে তেওঁ বোলে একেবাৰে মানে ফটকা কিনি লৈ এইবাৰ দেৱালী পালন কৰিব। তাৰ পাছত আকৌ এতিয়া ঘোষণা কৰিছে যে দিল্লীত বিহু পাতিব, ঝুমুৰ পাতিব, আপোনাৰ বাগৰুম্বা পাতিব। এই আটাইবিলাকৰ পৰা অসমৰ মানুহ কনভিন্স হৈছে যে এই চৰকাৰখন কোনোপধ্যে, কোনো ক্ষেত্ৰতে জুবিন গাৰ্গক প্ৰকৃত অৰ্থত ন্যায় দিবৰ কাৰণে প্ৰস্তুত নহয়। গতিকে সমগ্ৰ অসমৰ মানুহৰ যিটো খং, ক্ষোভ, সেই খং আৰু ক্ষোভটোৰ বহিঃপ্ৰকাশ ঘটিলে বাস্কাত। নিশ্চয় বাস্কাৰ মানুহে কি কৈছে আপোনালোকে নিজে চাওক, যে আমি কৈছে যে আমি যিখন জেলত আমি নিজে আপোনাৰ কৰি পূজা সেৱা কৰি এই জেলখন মুকলি কৰিলোঁ, সেই জেলখনত এতিয়া আটাইতকৈ পপীয়া মানুহটোক আনি ইয়াত বহাবলৈ লৈছে, আমি ইয়াক সোমাবলৈ নিদিওঁ। এইটো সাংঘাতিক কথা কৈছেনে নাই আপোনালোকে নিজে চাওক। অসমৰ মুখ্যমন্ত্ৰীয়ে সঁচাকৈ কোনো নথকা মানুহ নথকা সেই জেলখনলৈ লৈ গৈছে, মানে গোটেই জেলখনৰ মালিক পাতি দিছে শ্যামকানু মহন্তহঁতক। এনে মুখ্যমন্ত্ৰীয়ে এটা ৰুমত মানুহ থাকে বুলি কয় জেলখনৰ ভিতৰত, এতিয়া গোটেই জেলখনতে তেওঁলোক ঘূৰি ফুৰিব পাৰিব। সকলো মুখ্যমন্ত্ৰীয়ে কয় মই গোটেই জীৱনৰ বেছিভাগ সময় জেলত আছোঁ, আপোনালোকে জানে। মুখ্যমন্ত্ৰীয়ে আজি আৰু এটা সাংঘাতিক কথা কৈ দিলে যে জেইলত বেলেগ একো নাই, মেট্ৰেছ আছে। আমিতো জীৱনত জেইলত কেতিয়াও মেট্ৰেছ দেখা নাছিলোঁ। আমিতো সদায় কম্বলত শুলোঁ, পকাৰ ওপৰত কম্বল এখন পাৰি শুলোঁ। য'তেই অসমৰ যিখন জেললৈকে যাওঁ তাতে আমি কম্বলৰ ওপৰতে ঘূৰিছোঁ। আজিতো মুখ্যমন্ত্ৰীয়ে নিজ মুখেৰে কৈছে যে নহয়, বাক্সাৰ জেলত মেট্ৰেছৰ ব্যৱস্থা কৰা হৈছে। এইটো তেওঁক বোলে জেল মন্ত্ৰীয়ে জনাইছে। তাৰমানে তাৰ অৰ্থটো কি? তাৰমানে অসমৰ মানুহে বুজি উঠিছে যে এই মুখ্যমন্ত্ৰীজনে এই অভিযুক্তসকলৰ প্ৰতি যথেষ্ট পৰিমাণৰ নৰম ভাৱ পোষণ কৰিছে। আগতে আপোনালোকে দেখিছিলে যে কিবা অপৰাধ হ'লে ইনষ্টেণ্ট ন্যায় দি দিয়ে, লগে লগে ৰাতি অভিযুক্তজনক ধৰি লৈ যায়, ৰাতিয়ে তেওঁক গুলীয়াই হত্যা কৰি দিয়ে, ভুৱা এনকাউণ্টাৰ কৰি মাৰি দিয়ে। এতিয়া মুখ্যমন্ত্ৰী একদম বাৰম্বাৰ কৈ আছে, নাই ন্যায় অকল আদালতেহে দিব।
আগতে তেতিয়াহ'লে তুমি নিজে কিয় এক্সট্ৰা জুডিচিয়েল কিলিংবিলাক কৰি আছিলা সূৰ্যজনক তুমি এক্সট্ৰা জুডিচিয়েল কিলিং কৰিবা আৰু জুবিন গাৰ্গ আমাৰ অসমৰ সকলো মানুহৰ আপোন সেই মানুহজনক আকৌ তুমি একদম VIP ট্ৰিটমেণ্ট দিবা এইটো কিয় অসমীয়া মানুহে মানি ল'ব কওক আপোনালোকে নিজে চাওক যে আগতে তেওঁক ইনষ্টেণ্ট কি দিছিলে ইনষ্টেণ্ট জাষ্টিছ দিবলৈ গৈ অভিযুক্ত এজনৰ ঘৰ বুলডোজাৰ লগাই ভাঙি দিছিলে এতিয়া কি কৰিছে এতিয়া তেওঁ কি কৰিছে যে পূজাৰ পাছতে আপোনালোক আমাৰ তালৈ আহিব দেই বুলি জাননী জাৰি কৰিছে আশ্চৰ্যজনকভাৱে নিশ্চয় অসমৰ মানুহে বুজি পাইছে যে এইটো CID তদন্ত কৰা নাই এইটো হিমন্ত বিশ্ব শৰ্মাই তদন্ত কৰি আছে অখিল গগৈ ডাঙৰীয়া এইটোৱে আচলতে আটাইতকৈ দুৰ্ভাগ্যজনক কথা মই অকণমান সময় ৰখাইছোঁ যদি সম্ভৱ হয় মই আকৌ এবাৰ যাম শৃংখল চলিহা মই আপোনাৰ ওচৰলৈ আহিছোঁ অখিলা মই অকণমান ৰখাইছোঁ তদন্ত কমিটিয়ে বোলে কাইলৈ এই শৃংখল চলিহা মই অখিল গগৈ ডাঙৰীয়া অকণমান আপোনাক ৰখাইছোঁ শৃংখল চলিহা মই আপোনাৰ ওচৰলৈ আহিছোঁ শৃংখল মই ব্যক্তিগতভাৱে আৰম্ভ কৰিম আপোনাৰ মনত হয়তো আছে যে জুবিন গাৰ্গৰ যেতিয়া মৃত্যুৰ বাতৰিটো আপুনি প্ৰথম পাইছিল আপুনি কান্দি কান্দি ফোন কৰিছিল যে মানুহটো সঁচাকৈ নাইকিয়া হৈ গ'ল নেকি আপোনাৰ নিচিনা মানুহ এজনৰ চকুৰে চকু পানী ওলাইছিল আপুনি হুক হুকাই কান্দি উঠিছিল আৰু তাৰ পিছৰে 28-29টা দিন পাৰ হ'ল এতিয়া ন্যায় প্ৰক্ৰিয়া কোন দিশে আৰু তাৰ বিপৰীতে কালিৰ দিনটোৰ পৰিস্থিতি আপোনাৰ জ্ঞাত হৈছে আৰক্ষী বিষয়াই লাঠি চাৰ্জ কৰি গোটেই পৰিৱেশটো বেলেগ ফালে লৈ গৈছে আকৌ তাৰ বাবে কথা শুনিব লগা হৈছে আমি এনে প্ৰেক্ষাপটত শৃংখলভাৱে পোনে আৰু খুব মুকলিকৈ খোলাকৈ জানিব বিচাৰিম যে আমি ন্যায় পামনে দাদা শুনক ন্যায় পোৱা এটাই উপায় আছে এনকাউণ্টাৰ আমি কৈ আছোঁ কথাটো আৰু এইবিলাক কি বাকীসকলে কি কৈ আছে মই ইমান নাজানো মই খুব ষ্ট্ৰেইট ফৰৱাৰ্ড কোৱা মানুহ এনকাউণ্টাৰ কৰিব লাগে যদি এজন ছাত্ৰ সন্থাৰ নেতাক জঘন্যভাৱে হত্যা কৰাৰ বাবে যোৰহাটত ৰাতিৰ ভিতৰত এনকাউণ্টাৰ কৰি ন্যায় দিব পাৰে তেন্তে এজন ভগৱানক হত্যা কৰা এই দুজন মানুহক সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক ইমান দিন 4টা গুলি মাৰিবলৈ কিয় চৰকাৰৰ দম হোৱা নাই আৰু শ্যামকানু মহন্তৰ ঘৰত কিয় বুলডেজাৰ চলা নাই তাক লৈ আমাৰ প্ৰশ্ন আছে আজি আপুনি শুনক কালি যিটো পুলিচে বৰ্বৰ গুণ্ডামি দেখুৱাইছে গুণ্ডামি দেখুৱাব লাগিছিলে কাৰ ওপৰত বৰমতা কাৰ ওপৰত দেখুৱাব লাগিছিলে দেখুৱাই আছে কাক আজি আপোনালোকে চাওক দাদা আজি জুবিন গাৰ্গদেৱৰ সত্তাটোক মানুহে ভগৱানৰ দৰে পূজে আমি পূজো আজি কাৰোবাৰ লগত মোৰ ৰাজনৈতিকভাৱে কাৰোবাৰ লগত মোৰ মতাদৰ্শভাৱে মতৰ অমিল থাকিব পাৰে এতিয়া কাইলৈ অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত শিৱসাগৰত জুবিনৰ এটা প্ৰগ্ৰেম হৈছে আমি যাম তালৈ আজি অখিল দাই ফোন মাৰিছে যাম কাইলৈ গৌৰৱ গগৈ মাতিলেও যাম হিমন্ত বিশ্ব শৰ্মাই মাতিলেও যাম কিন্তু কথাটো হৈছে ন্যায় পাব লাগিব আৰু এনকাউণ্টাৰ হ'ব লাগিব টুলুঙা কথা মুখ্যমন্ত্ৰীয়ে কৈ থাকিলে নহ'ব বিজেপিৰ পালি নেতা কৰ্মীয়ে কথাটো হিন্দু মুছলমান ডাইভাৰ্ট কৰিলে নহ'ব ইয়াৰ থলগিৰি মানুহে কি বিচাৰিছে থলগিৰি মানুহে বিচাৰিছে এনকাউণ্টাৰ বছ কথা ইমানে ইয়াত শেষ কথাটো আপোনালোকে এতিয়া ইমানখিনি নতুন ৰুল ৰেগুলেশ্যনৰ কথা কৈ আছে আগত বুলডেজাৰ চলাওঁতে ৰুল ৰেগুলেশ্যন নাই আগত এনকাউণ্টাৰ কৰোঁতে ৰুল ৰেগুলেশ্যন নাই এতিয়া সমস্ত ৰুল ৰেগুলেশ্যনখিনি কিয় আহিছে তাক লৈ প্ৰশ্ন আছে আপোনালোকে আমাক NSAত ভৰালে মই বোলে দেশৰ বিৰুদ্ধে বিহুৰ পইচাই বন্দুক কিনিছোঁ বুলি কৈ দিলে মোৰ কাৰণে পাচলিৰ দাম বাঢ়িছে বুলি কৈ দিলে এতিয়া কথাটো হৈছে আপোনালোকে এতিয়া শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা অসমৰ জাতীয় জীৱনত কি এনে অভূতপূৰ্ব অৱদান আছে যে আপোনালোকে সিহঁতৰ দুটাকে এনকাউণ্টাৰ কৰিব পৰা নাই এই সিদ্ধাৰ্থ শৰ্মা বোলা এই অনা অসমীয়াটোত কাণৰ তলত দুচৰ কিয় দিব পৰা নাই অসম পুলিচে তাৰ কাণৰ তলত কিয় গগনা বজা নাই তাক লৈ আমাৰ প্ৰশ্ন আছে প্ৰশ্নবোৰ তাক লৈ হু ইজ শ্যামকানু মহন্ত অসমৰ জাতীয় জীৱনত কি অৰিহণা আছে হা শ্যামকানু মহন্ত এটা ভালকৈ বিহু গাব পাৰিব মই চেলেঞ্জ কৰিছোঁ মই শ্যামকানু মহন্ততকৈ ভাল বিহু গাম সেইটোৱে আচলতে মূল সমস্যা মই শৃংখল মই যাম আকৌ মই কম সময় বিৰতি ল'ব লাগিব ভূঞা ডাঙৰীয়া তাৰপিছত মই আকৌ আহিম সেইটোৱে আচলতে মূল সমস্যা শৃংখল চলিহা আচলতে কথাখিনি আমি এনে এটা পৰ্যায় পাইছোঁ যে এতিয়া আমি আকৌ ভাবিব লগা হৈছে সঁচাকৈয়ে আমি ন্যায় পামনে নে সদায় সন্ধিয়া গৰিমা হত্যাকাৰীকে নিজৰ মৰ্মবেদনা প্ৰকাশ কৰি লিখিব লাগিব আমি টক্স কৰিব লাগিব আজি 28-29 দিন পাৰ হ'ল কিন্তু নিজৰ মূল প্ৰসংগসমূহ ক'ৰবাতে থাকিব এয়া কেনেকৈ হ'ব পাৰে এয়া কেতিয়াও হ'ব নোৱাৰে মই পুনে আকৌ শিৱসাগৰলৈ যাব বিচাৰিম তাৰপিছত দিল্লী আৰু মই এয়াৰ ভিউৰ ওচৰলৈ আহিম যিহেতু মই অখিল গগৈ আৰু শৃংখল চলিহা দুয়োকে মই বিদায় দিম যিহেতু কাইলৈ আপোনালোকৰ এটা অনুষ্ঠান আছে অখিল গগৈ ডাঙৰীয়া মই পুনৰ আপোনাৰ ওচৰলৈ গৈছোঁ মই বেছি সময় নলওঁ এতিয়া মূল কথা অখিল দা এইবিলাক কি আছিলে কি হ'ব কোনে কি কৰিছে কোনে কি কৰা নাই
এইবিলাক আমাক এতিয়া নালাগে আমাক লাগে ন্যায় প্ৰক্ৰিয়াটো ত্বৰান্বিত হ'ব লাগে দোষীয়ে কঠোৰ শাস্তি পাব লাগে দৃষ্টান্তমূলক শাস্তি পাব লাগে ৰাইজে যিটো বিচাৰিছে সেইটো হ'ব লাগে মূল কথা এইটো ইয়াত কোন কাৰ লগত ভাল কালি আমি দেখিছোঁ তেখেত ছিংগাপুৰৰ যিসকল অসমীয়া আহিছিল তেওঁলোক দুজন মানে কথা কৈছে হাঁহি হাঁহি যি প্ৰসংগত যি ধৰণে লৈ গৈছে SITক প্ৰশংসা কৰি গৈছে কথাবিলাক কিবা নুবুজা হাতৰ টাইপ লাগিছে আমাৰ মূল কথা ন্যায় অখিল দা কাইলৈ আপোনাৰ অনুষ্ঠান আছে কি দাবী জনাব মানে কাইলৈ আমি শিৱসাগৰত শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰিম আৰু লগতে আমি ন্যায় সমাৱেশ পাতিছোঁ যে আমাৰ কেইবা হাজাৰ মানুহে একেলগতে আমি ক'ম যে আমাৰ জুবিন দাক ন্যায় লাগিব কাইলৈ 11 বজাৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰু 4টামান বজাত শেষ হ'ব কাইলৈ অসমৰ বহু শিল্পীও ইয়াতে অংশগ্ৰহণ কৰিব তেওঁলোকে গীত পৰিৱেশনে নহয় তেওঁলোকে একেলগতে ন্যায়ৰ কথা ক'ব জুবিন দাক ন্যায় দিব লাগে বুলি ক'ব এতিয়া জুবিন দাৰ ন্যায় মানে আচলতে কি জুবিন দাৰ ন্যায় মাতে হ'ল ভাৰতীয় ন্যায় সংহিতাৰ 103 নম্বৰ যিটো ধাৰা এই ধাৰাত যদি হত্যাকাণ্ড হৈছে তেতিয়াহ'লে যিসকলে এই হত্যাকাণ্ড কৰিছে তেওঁলোকক মৃত্যুদণ্ড দিয়া অথবা যাৱজ্জীৱন কাৰাদণ্ড দিয়া এইটো ধাৰা 103 BNSSৰ দ্বিতীয় জুবিনদাৰ যদি সেইটো নহয় যে এইটো হত্যাকাণ্ড হোৱা নাই বুলি যদি প্ৰমাণিত হয় যদি তেওঁক মৃত্যুৰ কাৰণে ঠেলি দিয়া হ'ল ঠেলি দিয়াটোতো আমি সকলোৱে দেখিছোঁৱেই আৰু এইটো জল পট তেতিয়াহ'লে কি ছেকশ্যনত আহিব BNSSৰ 105 নম্বৰ ধাৰা আৰু BNSSৰ 105 নম্বৰ ধাৰাত যদি আচলতে আহে তেতিয়াহ'লে কি শাস্তি হ'ব যাৱজ্জীৱন কাৰাদণ্ড গতিকে জুবিন দাৰ ন্যায় মানে দুটাই হ'ব পাৰে এটা হ'ল অভিযুক্তসকলৰ মৃত্যুদণ্ড হেতু ৰায় নহ'লে বা অভিযুক্তসকলৰ কাৰণে লাইফ ইম্প্ৰিজনমেণ্ট আৰু এই দুটা আহিবলৈ হ'লে কি কৰিব লাগিব এই দুটা আহিবলৈ হ'লে মূল কথাটো কি কৰিব লাগিব জানেনে এই দুটা আহিবলৈ হ'লে প্ৰথম কথাটো দ্য প্লেচ অফ অকাৰেঞ্চ য'ত ঘটনা ঘটিছে তালৈ গৈ তদন্ত কৰিব লাগিব তালৈ গৈ তদন্ত কৰাৰ উপৰিও তেওঁলোকে স্কেচ মেপ আঁকিব লাগিব হত্যাকাণ্ডত সদায় স্কেচ মেপটো অত্যন্ত ইম্পৰ্টেণ্ট যে আমুকত আমুকটো হ'ল আমুক ঠাইত পৰি গ'ল তাৰপাছত স্কেচ মেপ পকাই নহয় যোনে যোনে লৈ গৈছিলে তেওঁলোকৰ সকলোৰে যেনেকৈ ধৰক তাৰ পৰা কিছুমান মানুহক মাতি আনিছে কিন্তু বহুত মানুহ যেনেকৈ ধৰক সেই নাওখনৰ কেপ্টেইনজন নাওখনৰ হয়তো আৰু বহুত মানুহ আছিলে ইয়াতখনৰ সেইসকলৰ ষ্টেটমেণ্ট তাৰপিছত সেই ষ্টেটমেণ্টে নহয় তাৰপাছত আকৌ আপুনি এইটো কৰিব লাগিব যে যোনে ৰেস্কিউ কৰিলে তেওঁক উঠাই আনিলে সেই উঠাই অনা প্ৰত্যেকজন মানুহৰ ষ্টেটমেণ্ট তাৰপিছত তেওঁক আকৌ গৈ বুকুত এনেকৈ হেঁচা দিয়া দেখিছোঁ সেই মানুহবিলাকৰ ষ্টেটমেণ্ট যিখন এম্বুলেঞ্চত আনিছে বা গাড়ীত আনিছে সেইখনৰ মানুহৰ ষ্টেটমেণ্ট তাৰপিছত হস্পিটেললৈ নিছে হস্পিটেলৰ মানুহৰ ষ্টেটমেণ্ট তাৰপিছত পষ্টমৰ্টেম ৰিপৰ্ট উলিয়াইছে সেই পষ্টমৰ্টেম ৰিপৰ্টৰ ডাক্তৰবিলাকৰ ষ্টেটমেণ্ট এই প্ৰত্যেকটো কাম কৰাৰ পাছত এতিয়ালৈকে প্ৰত্যেকটো কাম এতিয়ালৈকে অকল অভিযুক্তসকলৰ হেৰি লৈছে কিন্তু সাক্ষীসকলক আৰু এতিয়ালৈকে কোনো পধ্যে অভিযুক্তৰ কেৱল ষ্টেটমেণ্ট লৈ পৃথিৱীৰ কোনো কেছত কেতিয়াও জিকিব নোৱাৰে গতিকে আজিৰ দিনটোত এজনো সাক্ষীৰ কোনো ষ্টেটমেণ্ট লোৱা নাই আৰু একটাও এভিডেঞ্চ এতিয়ালৈকে সংগ্ৰহ কৰিবৰ কাৰণে তালৈ যোৱাই নাই এভিডেঞ্চ নোহোৱাকৈ সাক্ষীৰ মানে তথ্য নোহোৱাকৈ সাক্ষীৰ বক্তব্য নোহোৱাকৈ পৃথিৱীৰ কোনো ভাৰতীয় আইনে কেতিয়াও কাকো শাস্তিমূলক ব্যৱস্থা কৰিবলৈ কোৱা নাই সেইকাৰণে এটা কথা একদম লিগেলি যদি আপোনালোকে চায় টেকনিকেলি যদি চায় তেতিয়াহ'লে এতিয়ালৈকে যি কাম কৰিছে এই কামে মুঠেও জুবিন দাক ন্যায় দিব নোৱাৰে কাৰণ জুবিন দাক ন্যায় দিবৰ কাৰণে অপৰাধীসকলক অপৰাধ কৰাটো প্ৰমাণিত কৰিবৰ কাৰণে সাক্ষ্য প্ৰমাণ গোটেইকেইটা লাগিব কোনোবাই ষ্টেটমেণ্টটো দিব লাগিব সাক্ষীও লাগিব আৰু প্ৰমাণ ডকুমেণ্ট সকলো লাগিব যেনেকৈ ধৰক কেইটামান খুব ইম্পৰ্টেণ্ট কথা কিছুমান তথ্য আমি জানো খুব ইম্পৰ্টেণ্ট তথ্য যিবিলাক কথা এতিয়া মই কোৱাটো সম্ভৱপৰ নহয় কাৰণ সেইবিলাক এতিয়াও ছিক্ৰেট ডকুমেণ্ট বহুত ইম্পৰ্টেণ্ট কিছুমান তথ্য জানো সেইকাৰণে মোৰ কাৰণে এতিয়া এই মুহূৰ্তত মই জানিবলৈ আটাইতকৈ মানে জৰুৰীভাৱে জানিবলগীয়া মোৰ প্ৰশ্নটো হ'ল যে জুবিন দা মৃত্যুৰ পাছত আচলতে সাগৰৰ তলত কেইবা ঘণ্টা বাৰু পৰি আছিল নেকি যিবিলাক আমি ডকুমেণ্ট পাইছোঁ সেইবিলাকৰ পৰা মানে মৃত্যুৰ তলত পৰি আছিল নেকি এই তথ্যটো জনাটো অতি জৰুৰী মৃত্যুৰ তলত পৰি থাকিলে যিবিলাক বস্তু পোৱা যায় মানে সাগৰৰ তলত সেই বস্তুবিলাক জুবিনদাৰ দেহত কেনেকৈ ওলাইছে এনেকুৱা ধৰণৰ বহুত ইম্পৰ্টেণ্ট ঘটনা তথ্য প্ৰমাণ গোটাবৰ অত্যন্ত প্ৰয়োজন আছে কিন্তু এতিয়ালৈকে CID এইটো কৰা নাই SIT এইটো কৰা নাই অসম চৰকাৰে কৰা নাই আৰু এইটো কৰিবও নোৱাৰে যেতিয়ালৈকে CBI তদন্ত নিদিব মই অকণমান ৰখাব লাগিব যিহেতু সময়টো মোৰ নাই মই এটা কথা মই আশা কৰিম যে আপোনালোকে যিটো দাবী জনাই আছিলে আৰু SITৰ টীম যিহেতু 20 তাৰিখে যাব অখিলা খুব কম সময় মই এটা কথা কৈ শেষ কৰিব খুজিছিলোঁ হয় হয়
মই কৈছিলোঁ যে এই তদন্তটো চলাবৰ কাৰণে ভাৰতীয় ন্যায় সংহিতাৰ 208 নম্বৰ ধাৰা অনুসৰি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰায়ৰ প্ৰিভিয়াছ চেংচন ল'ব লাগে। এইটো এতিয়ালৈকে ভাৰত চৰকাৰে কৰা নাই। 2 নম্বৰ যে এই যে সাক্ষীবাদীবিলাক আনিব লাগিব, তাৰ কাৰণে ন্যায়ালয়ৰ জাননীত আনিব লাগিব। এনে কোনোবা পুলিচে গৈ লৈ আহিলে নহ'ব, এনেই আপোনাৰ ছিংগাপুৰৰ মানুহে পঠিয়াই দিলে নহ'ব। এইটো কোৰ্টৰ পৰা জাননী যাব লাগিব। এইটো ধাৰা নম্বৰ 112 আৰু ধাৰা নম্বৰ 114 অনুসৰি যিবিলাক নিয়ম কৰিব লাগে এইবিলাক একো নকৰাকৈ যিটো কেছ চলি আছে, মই আপোনালোকক আজিৰ দিনটোতে লিখি দিওঁ যে এই তদন্তই কোনো পধ্যে কেতিয়াও জুবিন দাক ন্যায় দিব নোৱাৰে। আৰু জুবিন দাক ন্যায় দিয়াৰ ক্ষেত্ৰত আটাইতকৈ আৰু উত্তেজনা বিয়পোৱাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ কাম কৰিছে অসমৰ মুখ্যমন্ত্ৰীৰ মুখখনে। আজিৰ দিনটোত তেওঁ অতি স্পষ্ট ভাষাৰে কৈ দিছে যে চাৰ্জশ্বিটত কি কি থাকিব। তেওঁ কেইদিনমানৰ আগতে হত্যাকাণ্ড বুলি ক'লে, আজি তেওঁ হত্যাকাণ্ড নহয় বুলি ক'লে, মানে তেওঁ বেলেগ বেলেগ কথা ক'লে। তাৰপাছত আকৌ এতিয়া চাৰ্জশ্বিটত কি থাকিব বুলি কৈ দিলে। সেইকাৰণে মই আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত এটা দাবী জনাওঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ মুখখনে অসমীয়া মানুহক আটাইতকৈ উচতনি দিছে। অন্য কোনো টিভি চেনেলে দিয়া নাই, অন্য কোনো মানুহে দিয়া নাই, জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখাটোৰ কাৰণে দিয়া নাই। আপুনি যিবিলাকক দোষাৰোপ কৰি আছে, আপোনাৰ অকল মুখৰ উল্টা পুল্টা কথাৰ কাৰণে অসমীয়া মানুহ উত্তেজিত হৈছে আৰু আপোনাৰ পৰা যে ন্যায় নাপাব এইটো কনফাৰ্ম হৈছে। RSSৰ প্ৰধানৰ লগত যেতিয়া বহি থাকে তেতিয়াহ'লে ন্যায় নাপাব বুলি সকলোৱে জানে। গতিকে এই মুহূৰ্তত মই মুখ্যমন্ত্ৰীক মুখখন বন্ধ কৰি এনকুৱাৰী অফিচাৰবিলাকক কাম কৰিবলৈ দিবলৈ আৰু CBI তদন্তৰ ঘোষণা কৰিবৰ কাৰণে দাবী উত্থাপন কৰিব। ধন্যবাদ জনাইছোঁ অখিল গগৈ। সেইখিনি কথা মুখ্যমন্ত্ৰীয়ে সুধিলে খুব ভাল কথা। শৃংখল, মই আপোনাৰ ওচৰলৈ আহিছোঁ। গগৈ ডাঙৰীয়া, আপোনাক মই বিদায় দিছোঁ। শৃংখল চলিহা, আমি সাধাৰণ মানুহে যিখিনি আজি জুবিন গাৰ্গৰ অনুৰাগী বিভিন্ন অসমৰ গাঁৱে ভূঞে আছে, ন্যায়ৰ কথা কাৰিকৰী কথাবিলাক তেওঁলোকে বুজি নাপায়। তেওঁলোকে এটাই জানে জুবিন গাৰ্গ হিয়াৰ আমঠু আছিল, জুবিন গাৰ্গক আমি ভাল পাওঁ, জুবিন গাৰ্গ হঠাৎ আমাৰ মাজত নোহোৱা হ'ল, কাৰোবাৰ কাৰণে নোহোৱা হ'ল, কাৰোবাৰ হেমাহিৰ বাবে নোহোৱা হ'ল, আমাক ন্যায় লাগে। তেওঁলোকৰ মনৰ কথা সেইটো। আৰু সেই প্ৰসংগত আপুনি খুব ডাঙৰ কথা এটা কৈছিল প্ৰথমতে যে জুবিন গাৰ্গ মৃত্যুৰ পিছত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কাৰোবাৰ লগত যদি কাৰোবাৰ মত পাৰ্থক্য আছিল সকলো আহিছে। কাৰণ সেই সপোন, সেইখন অসমৰ সপোন জুবিন গাৰ্গে দেখুৱাইছিল। শৃংখল চলিহা, আমাক ন্যায় লাগে। সেইটোৱে না, আমিও সাধাৰণ মানুহ দাদা, আৰু সাধাৰণ মানুহ। মই অসমৰ মুখ্যমন্ত্ৰী, অসমৰ DGP, অসমৰ পুলিচ প্ৰশাসনক এটা আইডিয়া দি দিছোঁ, এই গোটেই প্ৰক্ৰিয়াটো শেষ কৰিবলৈ আপোনালোকে এনকাউণ্টাৰ কৰি দিয়ক। এনকাউণ্টাৰ কৰি দিয়ক, গৰমে গৰমে কথা বতৰা শেষ কৰক। আৰু এনকাউণ্টাৰ কৰাৰ আগত বিশেষকৈ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক দিয়ক, 2-4 মান দিয়ক আৰু ৰেকৰ্ড কৰি থওক। অসমৰ মানুহে শান্তি পাব। আৰু কথাবিলাক আমি চিধা চিধি কথা আমি এনকাউণ্টাৰ বিচাৰিছোঁ। আৰু তাৰ ওপৰতে যে কিবা কিবি কৈ আছে এইবিলাকত চবৰে নিজৰ নিজৰ মত ক'ব পাৰে। আমি আমাৰ মতটো আমাক সংবিধানে দিছে ক'বলৈ, আমি কৈছোঁ যে আমাক এনকাউণ্টাৰ লাগে। অসমৰ সাধাৰণ খাটি খোৱা মানুহক, আমাৰ দৰে মানুহক, জুবিন গাৰ্গ হত্যাকাৰীকেইটাক এনকাউণ্টাৰ লাগে। বছ, কথা ইমানে আৰু ইয়াত কথা শেষ। আৰু তাৰ বাদে বেলেগ কথা বতৰা পাতি থাকিবলৈ সময় নাই। কিমান জল্দি এনকাউণ্টাৰ কৰক, নহ'লে কিন্তু অসমৰ পৰিৱেশ পৰিস্থিতি অতি অগ্নিগৰ্ভ বকি আমি বহি থাকিম হাত সাৱটি। অসমৰ থলগিৰি মানুহ হাত সাৱটি বহি থাকিব বুলি যদি ভাবিছে চৰকাৰে, ভুল ভাবিছে। আপোনালোকে NSA লগাই 2-4টা মানুহক জেলত ভৰাব, আৰু কিমানক ভৰাব জেলত? এইটো ক্ষোভৰ এটা স্বতঃস্ফূৰ্ত এটা জাগৰণ, মৰিশালী নিস্তব্ধতাৰ মাজত এক প্ৰচণ্ড বিস্ফোৰণ। আজি জুবিন গাৰ্গৰ অন্তৰৰ বিশালতা আকাশৰ বিশালতাতকৈ ডাঙৰ। যোনে জুবিন গাৰ্গক পাইছে তেওঁলোকে জানে। সেইকাৰণে আমাৰ খুব আছে এইবোৰ কথা। আপোনালোকে ইয়াত নাটকবাজি কৰিবলৈ এৰক। এই AI যুগত, এই ইণ্টাৰনেটৰ যুগত এই চিনেমাবাজি কথাবিলাক ক'বলৈ এৰক। ইয়াত কভি খুচি কভি গমৰ শ্বুটিং হৈ থকা নাই। শৃংখল, মই এটা কথা দোহাৰিব বিচাৰিম। মই সেইকাৰণে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, কালিৰ দিনটোত আমি বাক্সাত দেখিছোঁ যে 70 ঊৰ্ধ আইতাৰ পৰা 15-16 বছৰীয়া কিশোৰীলৈ সকলো একেলগে ওলাই আহিছে। 70 ঊৰ্ধ আইতাই কৈছে ল'ৰাটোক সিহঁতে মাৰি পেলালে। এতিয়া যদি 70 ঊৰ্ধৰ মহিলাগৰাকীৰ কথা কোনোবাই কয় যে তেওঁক মিডিয়াই টানি আনিছে বাইট দিবলৈ, সেই কথাটো সম্ভৱ হ'ব পাৰে নেকি? আপোনালোকে চৰকাৰে স্বতঃস্ফূৰ্ত জাগৰণটোৰ কথা বুজক, শিকক, উপলব্ধি কৰক আৰু এইকেইটাক এনকাউণ্টাৰ কৰক। আমাৰ কথা ইমানেই। ধন্যবাদ জনাইছোঁ শৃংখল চলিহা, এইখিনি সময় দিয়াৰ বাবে। মই এই মুহূৰ্তত আপোনাক মই বিদায় দিছোঁ।
আৰু প্ৰথমতে নতুন দিল্লীলৈ যাব বিচাৰিছোঁ নতুন দিল্লীৰ পৰা আমাৰ লগত সংযোজিত হৈ আছে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ জ্যেষ্ঠ সাংবাদিক শচীন গগৈ ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ মই বেছি সময় আপোনাৰ পৰা নলওঁ ব্যস্ত মই সময়ৰ পৰা অকণমান মাত্ৰ কেইটামান কথা আপোনালোকৰ দৃষ্টিৰে বিশ্বৰ সংবাদ মাধ্যমৰ ক্ষেত্ৰখন আপুনি যিহেতু দেখিছে আপুনি সামাজিক মাধ্যমত কিছুমান তথ্য কৈছে এই যিহেতু কালিৰ যিটো ঘটনা সংঘটিত হৈ গ'ল মই এই কথাখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ বাক্সাত কালি যিমানখিনি মানুহ হৈছিল 28 দিন পূৰ্বে বা 25 দিন পূৰ্বে গুৱাহাটীত তাৰ 5 গুণতকৈ অধিক মানুহ হৈছিল গুৱাহাটীৰ আৰক্ষীয়ে মহানগৰ আৰক্ষী বা ডিজিপিয়ে অতি কৌশলপূৰ্ণভাৱে নমনীয়ভাৱে সেয়া নিয়ন্ত্ৰণ কৰাত সফল হৈছিল কিন্তু আমি কালি দেখিছিলোঁ যে ৰাইজ সৰব হৈছে ৰাইজ উত্তেজিত হৈছে আৰু সেই উত্তেজিত ক্ষোভিত ৰাইজক যিদৰে নিয়ন্ত্ৰণ কৰিব লাগিছিল আৰক্ষী প্ৰশাসনে সম্পূৰ্ণ বিপৰীত ছবি এখন গগৈ ডাঙৰীয়া আপোনাৰ মতামত জানিব বিচাৰিম যাতে এই ধৰণৰ ঘটনাৰ ভৱিষ্যতে নঘটক গগৈ ডাঙৰীয়া সুনীত মই যেহেতু নিজে গ্ৰাউণ্ডত নাছিলোঁ আৰু সম্পূৰ্ণ ক্ৰনলজি মোৰ হাতত নাই গতিকে মোৰ যিখিনি অপিনিয়ন টিভিত দেখা অসমৰ মিডিয়াত যিখিনি ৰিপৰ্টিং হৈছে তাৰ বেচিছত মই কৈ আছোঁ এতিয়া দেখিবলৈ পোৱা গ'ল যে এজন আৰক্ষী বিষয়াই খুব উগ্ৰমূৰ্তি ধাৰণ কৰি প্ৰতিবাদকাৰীসকলৰ ফালে চোচা লৈছিল আৰু বেটেৰে প্ৰহাৰ কৰিছিল আচলতে খুব দৃষ্টিকটু হৈছে সেই সমগ্ৰ দৃশ্যটো কিয়নো সাধাৰণতে পুলিচ বুলি ক'লে আৰক্ষী বুলি ক'লে বহুত সময়ত আমাৰ মানুহৰ ধাৰণা এটা হয় যে মানুহক মাৰি পিটি আইন শৃংখলা বজাই ৰখাৰ কামটোৱেই পুলিচৰ কিন্তু আচলতে যিখিনি বেচিক্সখিনি সেইখিনি আমি প্ৰায় পাহৰি যাওঁ পুলিচৰ কাম আচলতে মানুহ মাৰপিট কৰাটো নহয় সেইটো হ'ব পাৰে লাষ্ট ৰিজৰ্ট যেতিয়া একো উপায় নাথাকেগৈ যেতিয়া আৰু হাতত একো উপায় নাথাকেগৈ তেতিয়া হয়তো ডিউ প্ৰচিডিউৰ ফ'ল' কৰি কিছু পৰিমাণে প্ৰপ'ৰ্চনেট ফ'ৰ্চ ইউজ কৰিব পাৰে মানুহৰ এগেইনষ্টত কিন্তু তেনেধৰণে এটা সাংঘাতিক যেতিয়া ইম'চনেল এটা আৱেগিক পৰিৱেশ এটা সৃষ্টি হৈ আছে গোটেই ৰাজ্যখনতে মোৰ বোধেৰে তেনেকুৱা এটা পৰিস্থিতিত মানুহৰ যিটো আৱেগটো নিয়ন্ত্ৰণ কৰাৰ বাবে মানুহখিনি নিয়ন্ত্ৰণ কৰাৰ বাবে যথেষ্ট চতুৰতাৰে আৰু যথেষ্ট সংযম ৰাখি গোটেই চিটুৱেশ্যনটো হেণ্ডেল কৰাৰ দৰকাৰ হয় আৰু তেনেকুৱা ধৰণৰ হেণ্ডেলিং দেখা পোৱা নগ'ল এতিয়া কিয় দেখা পোৱা নগ'ল মই ক'ব নোৱাৰিম ট্ৰেইনিঙৰ অভাৱ নে সেই নিৰ্দিষ্ট বিষয়াগৰাকীৰ যিটো এফিচিয়েঞ্চি দৰকাৰ যিখিনি কৌশলৰ দৰকাৰ সেইখিনি ব্যক্তিগতভাৱে তেওঁৰ নাই সেইটো কাৰণে মই ক'ব নোৱাৰোঁ এনেও পুলিচৰ কথা ক'বলৈ গ'লে চাওক মানে পুলিচিং এটা সহজ কাম নহয় নিশ্চয় আৰু আপুনি যদি পৰিসংখ্যাৰ ফালৰ পৰা চাই ইউনাইটেড নেশ্যনছৰ এটা পৰিসংখ্যা মতে 1 লাখ জনসংখ্যাৰ বিপৰীতে প্ৰায় 222 জন আৰক্ষী থাকিব লাগে কিন্তু সেইটো হিচাপত মই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এটা পুৰণি প্ৰায় 2020 চনমানৰ এটা পৰিসংখ্যা চাই আছিলোঁ অসমত খুব সম্ভৱ সেই সংখ্যাটো 207 মান বুলি কোৱা আছে কিন্তু 207 যে আছে 1 লাখৰ বিপৰীতে মোৰ অলপ ডাউট আছে গতিকে পুলিচৰ সংখ্যা কম টু ষ্টাৰ্ট উইথ তাৰপিছত গতিকে যি ধৰণৰ প্ৰশিক্ষণৰ প্ৰয়োজন হয় যি ধৰণৰ সংযমৰ প্ৰয়োজন হয় সেয়াও তেওঁলোকক দিয়া হৈছে নে নাই সেই বিষয়ে মোৰ সন্দেহ হৈছে আৰু বিশেষকৈ যোৱা কেইটামান বছৰত যেনেকুৱা ধৰণে এনকাউণ্টাৰ হ'ব ধৰিছে বিভিন্ন ঘটনাত যেতিয়াই পাব্লিকৰ ডিমাণ্ড আহে যেতিয়াই জনসাধাৰণৰ মাজত ক্ষোভৰ উদ্গীৰণ হয় বহু সময়ত আমি দেখা পাইছোঁ যে হঠাতে আমি এনকাউণ্টাৰৰ খবৰ পাওঁ আৰু সেই একেধৰণৰ এনকাউণ্টাৰৰ ডিমাণ্ড এতিয়াও দেখা পোৱা গৈছে মইতো বুজিব নোৱাৰোঁ কেনেদৰে এগৰাকী দায়িত্বশীল সমাজ জীৱনৰ লগত জড়িত থকা মানুহে টেলিভিশ্যনৰ পৰ্দাত আহি অসাংবিধানিক আৰু নীতি বহিৰ্ভূত কিবা এটা ডিমাণ্ড কৰিব পাৰে এনেদৰে গতিকে এনেকুৱা ধৰণৰ মোৰ বোধেৰে পৰিস্থিতি এই গোটেই আৱেগিক পৰিস্থিতিটো জ্বলা জুইত ঘিউ ঢলাৰ নিচিনা হৈছে এতিয়া গগৈ ডাঙৰীয়া মই আকৌ যাওঁ আপোনাৰ ওচৰলৈ মই এটা জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটো মই আপোনাৰ পৰা মন্তব্য জানিবলৈ চেষ্টা কৰি অকণমান আপুনি সময় দিলে মই ভাল পাম মই অকণমান সময় ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ মই আচলতে আপোনাৰ লগত খুব সুস্থিৰ কথাকেইটা পাতিবৰ কাৰণে ৰখাই থৈছোঁ বহুত সময় প্ৰায় 40 মিনিট সময় কথাটো হ'ল যে এই যিখিনি বিষয়বস্তু শাসক পক্ষ বিৰোধী পক্ষ সমাজ আন্দোলন অনুগামী সকলো এই ক্ষেত্ৰত সঁচাকৈ আমি ন্যায় প্ৰাপ্তিৰ যুঁজখনত আমি ক'ৰবাত বিচ্যুত হৈছোঁ নেকি বা এইখিনি আমাক ক'ৰবাত কেনেবাকৈ বিপথে পৰিচালনা কৰিব নেকি খুব গুৰুত্বপূৰ্ণ আৰু খুব ইম্পৰ্টেণ্ট কুৱেশ্যন আপুনি ৰেইজ কৰিছে এই যিটো ছিষ্টেম বৰ্তমান হৈ আছে বা যিখিনি ঘটনা পৰিঘটনা বা আমি যিখিনি ছিকুৱেঞ্চ অফ ইভেণ্টছ বুলি কওঁ এইখিনিয়ে কিন্তু মানে এটা ফেয়াৰ ইম্পাৰ্চিয়েল এণ্ড ট্ৰান্সপাৰেণ্ট ইনভেষ্টিগেশ্যনত কিছু পৰিমাণে আপোনাৰ ইণ্টাৰফেয়াৰ কৰিব গতিকে ওৱান্স দি ইনভেষ্টিগেশ্যন ইজ ইণ্টাৰফেয়াৰ্ড উইথ আৰু কাৰ ইনভেষ্টিগেশ্যন আপোনাৰ সেইটোতো চাব লাগিব মানে জুবিন গাৰ্গ হু ৱাজ জুবিন গাৰ্গ গতিকে সেইটোৰ ডেফিনেশ্যন মই আজি দিব নালাগে আজি প্ৰত্যেক
মানে অসম বুলি নহয় যিসকলে জুবিন গাৰ্গক ভাল পায় নিজৰ আত্মীয় ঢুকালে ঘৰত যেনেকুৱা এটা মনোভাৱ হয় তেনেকুৱা হয় আৰু সঁচা কথা ময়ো পাৰ্চনেলি আপোনাক ক'ব যাওঁ মই জুবিন গাৰ্গৰ লগত একেলগে সমসাময়িকভাৱে অলপ মোতকৈ ডাঙৰ আমি একেলগেই ডাঙৰ হৈছোঁ আপোনাৰ গোপাল বড়োত মই পঢ়া তাতে হাইস্কুল ফিল্ডত যেতিয়া তেওঁৰ চুলি দীঘল আছিলে মায়া গান যেতিয়া ষ্টেজত পাৰফৰ্ম কৰিছিলে তেতিয়াৰ পৰা আমি তেওঁক ফ'ল' কৰোঁ মানে যিটো টাইমত আপোনাৰ জিতুল সোণোৱালক তেওঁ ছাবষ্টিটিউট মানে কৰিছিলে গতিকে এতিয়া কথাটো হ'ল চাওক এই যিটো হৈছে এইটো কি হয় এটা ক্ৰাইম অফ এ মাৰ্ডাৰ এণ্ড 105 মানে আপোনাৰ এমাউণ্টিং টু মাৰ্ডাৰ অফ কালপেবল হোমিচাইড মানে আগতে ছেকশ্যন 302ৰ জেগাত এতিয়া 304 আহিছে আপোনাৰ 304ৰ জেগাত 105 আহিছে এতিয়া কথাটো হ'ল ক্ৰিমিনেল জুৰিছপ্ৰুডেন্সত যেতিয়া আপুনি এটা কেছ ৰেজিষ্ট্ৰেশ্যন হ'ব আফটাৰ দি FIR ৰেজিষ্ট্ৰেশ্যন তেতিয়া কি হ'ব ইনভেষ্টিগেশ্যনটো হ'ল এনেকুৱা এটা বস্তু ই ফাউণ্ডেশ্যন ক্ৰিয়েট কৰে মানে দোষীক শাস্তি দিবৰ কাৰণে ক্ৰিমিনেল ইনভেষ্টিগেশ্যন যিটো অৰ্গেনাইজেশ্যনে কৰিব সি লাগে আছাম পুলিচেই হওক SITয়ে হওক বা আপোনাৰ CBIয়ে হওক বা ন্যায় হওক তেওঁলোকে ইনভেষ্টিগেশ্যন কৰি পেলাই যিটো চাৰ্জশ্বিট বুলি আমি কওঁ আপোনাৰ সেই চাৰ্জশ্বিটটোৱে আপোনাৰ ক্ৰিমিনেল ইনভেষ্টিগেশ্যনৰ আপোনাৰ বেছিক ফাউণ্ডেশ্যন হৈ যায়গৈ আপোনাৰ গতিকে এতিয়া কথাটো হ'ল চাওক ইয়াতে ষ্টেট অফ আছামে জেনেৰেলি যিকোনো এটা থানাদি ধৰক পাণবজাৰ পুলিচ ষ্টেচনৰ OCDও এই ইনভেষ্টিগেশ্যনটো কৰিব পাৰিলে হয় কিন্তু কি কৰিছে তেওঁলোকে এইটো CIDত যিটো কেছ আপোনাৰ CID PS কেছ নম্বৰ 18/2025 আণ্ডাৰ ছেকশ্যন 61(2) ছেকশ্যন 105 106ত ৰেজিষ্ট্ৰেশ্যন কৰি গোচৰটো স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম এটা বাই অফ এ নটিফিকেশ্যন বাই দি গভৰ্ণৰ এইটো কনষ্টিটিউট কৰি দিছে কিয় কৰিছে কেছৰ গুৰুত্বটো চাই পেলাই আৰু যিহেতু ইয়াতে আপোনাৰ চাওক ঘটনা আৰু পৰিঘটনাখিনি দুখন দেশ যিহেতু জড়িত হৈ আছে গতিকে ইয়াতে অতি সাৱধানতাৰে ইনভেষ্টিগেশ্যনটো যদি আগবঢ়াই নিনিয়ে তেতিয়াহ'লে মই ভাবোঁ অখিল গগৈ ডাঙৰীয়াই যিখিনি কথা কৈছে অলপ আগত তেওঁৰ লগত ময়ো মানে একমত বুলিয়ে ক'ব লাগিব গতিকে এতিয়া কথাটো হ'ল চাওক আজি এই ইনভেষ্টিগেশ্যনটো চলি থকা সময়ত আপোনাৰ ষ্টেটমেণ্ট দিওঁতে আমি বহুত ৰেছপনচিবল হ'ব লাগিব যোনেই হওক হি মে বি দি ষ্টেট হেড এক্সিকিউটিভ হেড হওক বা আৰু তাতকৈ যদি ডাঙৰ কোনোবা কনষ্টিটিউশ্যনেল পষ্টত বহি আছে তেওঁ এটা বস্তু মানে তেওঁ বিবেচনা কৰি চাব লাগিব যে মোৰ ষ্টেটমেণ্টে যদি ইনভেষ্টিগেটিং অফিচাৰক বা যিসকল বিষয়া আছে তেওঁলোকক কিবা ধৰণে ইনফ্লুৱেঞ্চ কৰিব পাৰে নেকি গতিকে তেনে ক্ষেত্ৰত মই ভাবোঁ ষ্টেটমেণ্টটো নিদিয়াটোৱেই ভাল SITক আজি খুব শান্তভাৱে মই ভাবোঁ শান্তভাৱে তেওঁলোক এক্সপাৰ্ট হয় আমি তেওঁলোকৰ এক্সপাৰ্টাইজটোক আমি আণ্ডাৰ এষ্টিমেট কৰিব নোৱাৰোঁ আপুনি চাওক মুন্না প্ৰসাদ গুপ্তাৰ পৰা আৰম্ভ কৰি যিসকল মানুহ আছে তেওঁলোক দে আৰ ভেৰি এক্সপাৰ্ট ইন ক্ৰিমিনেল ইনভেষ্টিগেশ্যন গতিকে আজি তেওঁলোকৰ কিছু অসুবিধা আহিছে নহয় কাৰণ চাওক জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো হত্যা হৈছে বুলি ক'ব লাগিব মই কাৰণ যিটো চাৰ্জ আহিছে 103 গতিকে এই হত্যাটো ক'ত হৈছে ছিংগাপুৰত গতিকে ইয়াতে যদি আজি আপুনি ছিংগাপুৰত গৈ প্লেচ অফ অকাৰেঞ্চ বুলি নহয় তেওঁৰ পাছপৰ্ট ভিজাৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ ঘৰৰ পৰা আৰম্ভ কৰি গৈ পেলাই ছিংগাপুৰ হোটেলত থকাৰ পৰা ইয়টত যোৱালৈকে পিছত পানীত পৰি কিমান সময় পানীত আছিলে পানীৰ পৰা কোনে উঠাই আনি পেলাই হস্পিটেললৈকে নিলে এই গোটেই ছিকুৱেঞ্চ অফ ইভেণ্টছৰ লগত যিমানখিনি মানুহ হিউমেন এভিডেঞ্চ ইলেক্ট্ৰনিক এভিডেঞ্চ CCTV ফুটেজ এই গোটেইখিনি বস্তু তন্নকৈ যদি SITয়ে আপোনাৰ চিজ কৰি পেলাই চাৰ্জশ্বিটত সংলগ্ন নকৰে আপুনি চাওক 103 ছেকশ্যনটোৰ লগত আপুনি এভিডেঞ্চখিনি লগত মানে গাঁঠি দিব লাগিব কোৰ্টত আপুনি 103 প্ৰুভ কৰিব পাৰিব লাগিব কাৰণ চাওক ডিফেন্স কাউন্সিলৰ বা এভৰি একিউজড হেজ এ ৰাইট টু সেল্ফ ডিফেন্স গতিকে তেওঁলোকেও নিশ্চয় চেষ্টা চলাব আজি তেওঁলোকৰ এডভোকেট নাই বুজিলোঁ কিন্তু ভৱিষ্যতে যেতিয়া কোৰ্টে অৰ্ডাৰ দিব তো কোৰ্ট এপইণ্টেড লয়াৰ্ছ উইল এছিষ্ট দেম যিয়ে হওক গতিকে সেই চিটুৱেশ্যনটো এতিয়া চাৰ্জশ্বিটত কি আহিব সেইটো আমি আজি ক'ব নোৱাৰোঁ গতিকে এতিয়া কথাটো হ'ল আপোনাৰ যে সেইটো কাৰণে এই যে SITক আপোনাৰ যিটো ছিষ্টেমত ইনভেষ্টিগেশ্যনটো কৰি আছে তেওঁলোকক মই ভাবোঁ খুব শান্তিৰে ইনভেষ্টিগেশ্যনটো কৰিব দিব লাগে আৰু তেওঁলোকক আপুনি চাওক বিভিন্ন এক্সপাৰ্টছ আছে ইন দি ফিল্ড অফ ইনভেষ্টিগেশ্যন আৰু SITয়ে এতিয়ালৈকে এটা বস্তু মোৰ দৃষ্টিগোচৰ হৈছে এতিয়ালৈকে কিন্তু প্লেচ অফ অকাৰেঞ্চত তাতে ছিংগাপুৰ পুলিচ গৈছেনে নাই তাতে মেটেৰিয়েল এভিডেঞ্চ কালেক্ট কৰিছেনে নাই এই বস্তুবোৰ কিন্তু আমি আজিলৈকে গম পোৱা নাই মানে আমাৰ ক্ষেত্ৰত এতিয়ালৈকে সেই বস্তুটো অহা নাই গতিকে যিহেতু অসমৰ 3 কোটি 20 লাখ মানুহ এই গোচৰটোৰ লগত জড়িত গতিকে SITয়ে কি কৰিব লাগিছিলে এজন নডেল অফিচাৰ মিডিয়া ব্ৰিফিং কৰিবৰ কাৰণে ৰাইজক অৱগত কৰি থাকিবৰ কাৰণে গোটেইখিনি বস্তু তেওঁলোকে চাওক ইনভেষ্টিগেশ্যন ইজ এ ক্লোজ ডোৰ এফেয়াৰ্ছ ইয়াতে আপুনি কোনোবা বাহিৰৰ পাব্লিক বা চিভিল ছ'চাইটিৰ মানুহ মাতি
আনি মিটিং কৰাৰ প্ৰয়োজন নাই আপোনালোকে কি কৰি আছে সেই বস্তুখিনি যদি ৰাইজক জনায় ৰাইজ এটলিষ্ট সন্তুষ্ট হ'ব আৰু কালিৰ যিখিনি ঘটনা পৰিঘটনা ঘটি গ'ল এইখিনি হয়তো নহ'লে হয় যদি এনেকুৱা ধৰণৰ ক্লিয়াৰ আৰু ট্ৰান্সপাৰেণ্ট বস্তুটো হ'লে হয় আজি এতিয়া সেইটো কাৰণে মই কৈছোঁ আপোনাৰ যে যদি আজিও এতিয়ালৈকে আপোনাৰ ছিংগাপুৰত প্লেচ অফ অকাৰেঞ্চত কোনো যোৱা নাই বা ছিংগাপুৰ পুলিচে কি কৰিছে আপুনি চাওক আমাৰ SITয়ে তাতে গৈ সাক্ষীক ডাইৰেক্ট গৈ পেলাই আপোনাৰ এক্সামাইন কৰিব নোৱাৰে সুধিব নোৱাৰে সেইটো কাৰণে আইন বনোৱা আছে আপোনাৰ আৰু তেওঁলোকে জানে মিউচুৱেল লিগেল এছিষ্টেণ্ট ট্ৰিটি আছে লেটাৰ অফ ৰিগটৰী আছে আপোনাৰ BNSSতো ছেকশ্যন 100 আমাৰ অখিল গগৈ ডাঙৰীয়া মোতকৈ বেছি ভালকৈ কৈছে তেওঁ আপোনাৰ ছেকশ্যন 111ৰ পৰা আৰম্ভ কৰি ছেকশ্যন 114লৈকে এনেকুৱা চিটুৱেশ্যনত কি কৰিব পাৰি বেলেগ দেশত হ'লে ধুনীয়াকৈ দিয়া মই এটা বিৰতি লৈ লওঁ তাৰ যেহেতু সময়টো ওলাই যাব পাৰে এটা বিৰতি লৈছোঁ তাৰপিছতে মই শেষবাৰৰ কাৰণে শচীন গগৈৰ ওচৰলৈ যাম আকৌ মই ভূঞা ডাঙৰীয়াৰ ওচৰলৈ আহিম মই প্ৰথমতে নতুন দিল্লীলৈ যাব বিচাৰিছোঁ শচীন গগৈ মোৰ হাতত সময় বেছি নাই মাত্ৰ 2 মিনিট সময় আছে মই এই কথাখিনি আপুনি যিখিনি কথা ক'লে সেইখিনি কথা আমি শুনিলোঁ কিন্তু কথাটো হ'ল যে এই ধৰণৰ কথা বতৰা বা প্ৰেক্ষাপটত ন্যায়প্ৰাপ্তিৰ যুঁজখন আমাৰ মূল কথা আমাক ন্যায় লাগে যাৰ হেমাহিৰ বাবে বা যাৰ অপৰাধৰ বাবে ভুলৰ বাবে জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যু হ'ল বা হত্যা কৰা হৈছে তাৰ ন্যায় আমি পাব লাগে আমাৰ যুঁজখন ক'ৰবাত জ্যোতি পৰিব নেকি গগৈ ডাঙৰীয়া আপোনাৰ অভিজ্ঞতাই কি কয় মই যথেষ্ট পৰিস্থিতিটোতে বিপদজনক দেখা পাইছোঁ অসুবিধাজনক দেখা পাইছোঁ কিয় মই ক'ম আপোনাক এতিয়া যিটো ন্যায়ৰ কথাটো চলি আছে জাষ্টিছ ফৰ জুবিন মোৰ হিচাপত এই ন্যায়ৰ ডেফিনেশ্যনটো জাষ্টিছৰ ডেফিনেশ্যনটো বেলেগ বেলেগ মানুহৰ কাৰণে বেলেগ বেলেগ হৈ আছে কিছুমানে ন্যায় বিচাৰিছে যে যিসকল অভিযুক্ত আছে তেওঁলোক আচলতে জগৰীয়া আৰু তেওঁলোকক অনতিপলমে শাস্তি দিব লাগে সেয়া তেওঁলোকৰ বাবে ন্যায় আৰু কিছু লোকে হয়তো এইদৰে ভাবিছে যে হত্যা হওক বা দুৰ্ঘটনা হওক যিয়ে হওক বা নেগলিজেঞ্চ হওক তাৰ আঁৰত যিখিনি কাৰণ আছে সেইখিনি জানিব লাগে তেওঁলোকৰ বাবে কিছু পৰিমাণে হ'লেও হয়তো সেইটোৱে ন্যায় তো গতিকে এতিয়া ন্যায়ৰ কথাটো যদি আমি তেনেকুৱা ধৰণে চাবলৈ যাওঁ হয়তো ন্যায়ৰ লগত জড়িত ন্যায় প্ৰক্ৰিয়াৰ লগত জড়িত ব্যক্তিসকলে আপোনাক ক'ব যিটো প্ৰিজাম্পশ্যন অফ গিল্ট এতিয়া আমি সেই প্ৰিজাম্পশ্যন অফ গিল্ট ছিটুৱেশ্যনত আহি গৈছোঁ নেকি য'ত আমি ধৰি লৈছোঁ যে এওঁলোক দোষী এওঁলোকক শাস্তি দিবই লাগিব আৰু যদি তেনেকুৱা এটা এপ্ৰ'চ লৈ আমি আগবাঢ়োঁ আমি কেম্পেইন চলাওঁ সেই প্ৰচেছটোৱে সমগ্ৰ যিটো ন্যায় প্ৰক্ৰিয়া জুডিচিয়েল প্ৰচেছটো কেনেকুৱা ধৰণে ইম্পেক্ট কৰিব নিগেটিভলি ইম্পেক্ট কৰিব নেকি কৰিব পাৰে কেনেকৈ কৰিব পাৰে মই আপোনাক কৈছোঁ এতিয়া যিকোনো ক্ষেত্ৰত প্ৰত্যেক অভিযুক্তৰ প্ৰত্যেক অপৰাধীৰো আনকি ন্যায় প্ৰদত্ত অধিকাৰ আছে যে তেওঁলোকৰ ওপৰত উত্থাপিত হোৱা অভিযোগবিলাক তেওঁলোকে খণ্ডন কৰিব পাৰে তেওঁলোকে লিগেল যিটো হেল্প তেওঁলোকে পায় সেইটো ব্যৱহাৰ কৰি তেওঁলোকে সেইটো খণ্ডন কৰিব পাৰে আৰু আজিৰ তাৰিখত যেনেকুৱা ধৰণৰ এটা পৰিস্থিতি সৃষ্টি হৈছে তেওঁলোকৰ কাৰণে খুব সহজ হ'ব এনেকুৱা এটা ধৰণৰ এপিল আদালতত দিয়া যে যেনেকুৱা ধৰণৰ এটা পৰিস্থিতি সৃষ্টি হৈছে গোটেই ৰাজ্যখনত আমাক অভিযুক্ত নহয় আমাক জগৰীয়া হিচাপে অলৰেডি প্ৰনাউন্স কৰি দিয়া হৈছে গতিকে ইয়াত আমি ন্যায় নাপাম হয়তো আমাৰ ন্যায় ব্যৱস্থা যাতে আমি ন্যায় পাওঁ কাৰণ তেওঁলোকৰ ন্যায়ৰ অধিকাৰ আছে আইনমতে চাবলৈ গ'লে যদি তেওঁলোকে এনেকুৱা ধৰণৰ অভিযোগ আদালতত দিয়ে বা এনেকুৱা ধৰণৰ অনুৰোধ জনায় যে ইয়াত নহয় বেলেগ ক'ৰবাত আমাৰ কেছটো চলিব লাগে তেনেহ'লে কি হ'ব গতিকে এনেকুৱা ধৰণৰ মোৰ হিচাপত বহুবিলাক প্ৰশ্ন এই সময়ত কৰাৰ সময় আছে আইন কেতিয়াও আৱেগৰ পথেৰে নচলে আইনক সদায় এভিডেন্স লাগিব তথ্য লাগিব প্ৰমাণ লাগিব আৰু সেই তথ্য প্ৰমাণ যোগাৰ কৰি পানী নহৰকা এটা কেছ এটা গোচৰ বনাবৰ বাবে আৰু সেইটো লজিকেল কনক্লুজনত লৈ যাবৰ বাবে যাতে যি অভিযোগ আমি কৰি আছোঁ বৰ্তমান বা অভিযুক্তসকলৰ বিৰুদ্ধে যি অভিযোগ অনা হৈছে সেয়া শুদ্ধৰূপে প্ৰমাণ কৰিবৰ বাবে সমগ্ৰ তথ্য প্ৰমাণ আদালতৰ মজিয়াত আমি আগবঢ়াব লাগিব তেতিয়াহে কেছটো লজিকেল কনক্লুজনত যাব গতিকে আৱেগটো নিশ্চয় অসমীয়া আজি আৱেগিক হোৱাটো তেনেই স্বাভাৱিক কিন্তু সেই আৱেগে যাতে গোচৰটো দুৰ্বল নকৰে তাৰ প্ৰতি দৃষ্টি ৰখাৰো নিশ্চয় বৰ্তমান প্ৰয়োজন আছে ধন্যবাদ জনাইছোঁ শচীন গগৈ সেই কথাখিনিয়ে মূল কথা আৰু ভূঞা ডাঙৰীয়াৰ কথাখিনি বিশিষ্ট আইনজীৱী তেখেতেও সেইখিনি কথাই কৈছে শচীন গগৈ ডাঙৰীয়া মই আপোনাক ধন্যবাদ জনাইছোঁ